ডেফিনেটলি চিফ মিনিষ্টাৰে নিৰ্বাচনী বিধি উলংঘা কৰিছে আৰু গোটেই বিজেপি দলেই প্ৰধানমন্ত্ৰীৰ পৰা ধৰি সকলোৱেই নিৰ্বাচনী বিধি উলংঘা কৰাৰ নিচিনা কথাবিলাক কৈ ফুৰিছে আৰু বিজেপিয়ে আচলতে তেওঁলোকে কোনো তেওঁলোকৰ আইন কানুনৰ প্ৰতি তেওঁলোকৰ কোনো শ্ৰদ্ধা নাইকিয়া কাৰণ তেওঁলোকে নিজেই স্বৈৰাচাৰীৰ দেশখন লৈ গৈছে গতিকে সকলো ক্ষেত্ৰতে তেওঁলোকে একনায়কত্ববাদী আৰু স্বৈৰাচাৰী তেওঁলোকে প্ৰৱৰ্তন কৰিব বিচাৰিছে আৰু সেইকাৰণে তেওঁলোকে নিৰ্বাচনী বিধি তেওঁলোকে উলংঘা কৰিছে এই কথাবিলাক তেওঁলোকে বিভিন্ন সময়ত CMে প্ৰলোভন দি ফুৰিছে মানুহক আৰু সেইটো এই কাৰণে কৰিছে যে বিজেপিয়ে গম পাইছে যে এইবাৰ তেওঁলোকৰ ভেটি উচন হ'ব গতিকে ভেটি উচন হ'বৰ কাৰণে এতিয়া তেওঁলোকে মানসিক ভাৰসাম্য হেৰুৱাই সভাই সমিতিয়ে কেৱল মানুহক এতিয়াও ভুৱা প্ৰতিশ্ৰুতি দি আছে ভোটৰ আশাত গতিকে এইটোতে বুজা যায় যে বিজেপিৰ প্ৰতি ৰাইজ কেনেধৰণে ৰাইজ বিতুষ্ট হৈছে ৰাইজ মোহভংগ হৈছে ইয়াৰ পৰাই বুজা যায় আকৌ দেখা গৈছে যে নিৰ্বাচনী আচৰণ থকা সময়তে যে বিজেপিৰ ইউপিপিএল একাংশ কৰ্মীয়ে ছ'চিঅ' ইকনমিক ছাৰ্ভে বুলি বিভিন্ন গাঁৱে গাঁৱে মহিলাসকলক অৰুণোদয় ফৰ্ম দিলোৱা বুলি তেওঁলোকে কৈ ফুৰিছে যে অৰুণোদয় নাম ফৰ্ম আমি দি আছে কৈছে নাই এইটো আমি এইটোৰ ওপৰতো নিৰ্বাচনী আয়োগক আমি আৰম্ভণিতে আমি আপত্তি দিছিলোঁ কিন্তু নিৰ্বাচনী আয়োগেও এতিয়ালৈকে কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাইকিয়া তেওঁলোকে এতিয়া আপুনি এইটোতে চাওক যদি বিজেপি ইমানেই মুখ্যমন্ত্ৰীয়ে কৈছে ইয়াত তেওঁলোকে 13খন জিকিব 14খন জিকিব নৰেন্দ্ৰ মোদীয়ে কৈছে আমি 400খন আসন পাম যদি ইমানেই তোমালোকে কনফিডেন্ট ইমানেই জনপ্ৰিয় ইমানেই যদি তোমালোকে আসন পোৱা তেতিয়াহ'লে তোমালোকে আজি নিৰ্বাচন চলি থকা অৱস্থাত বিজেপিৰ পদুম ফুলৰ ছবি থকা তোমালোকে অৰুণোদয় ফৰ্ম আজি গাঁৱে গাঁৱে মহিলাসকলক বিতৰণ কৰাৰ কি দৰকাৰ তোমালোকে এতিয়াও যে বিজেপিৰ যে এই ফাঁকিবাজ যে তেওঁলোকৰ ফাঁকিবাজটোৱে হৈছে তেওঁলোকৰ এটা কালচাৰত পৰিণত হৈছে গতিকে তেওঁলোকে অৰুণোদয় আঁচনি এইটো এটা চৰকাৰী আঁচনিত কোনো বিজেপিৰ চিম্বল থাকিব নোৱাৰে কোনো দলৰ চিম্বল থাকিব নোৱাৰে কিন্তু তেওঁলোকে তৎসত্ত্বেও এই চৰকাৰী আঁচনিৰ প্ৰপত্ৰত তেওঁলোকে পদুম ফুলৰ ছবি দি তেওঁলোকে ঘৰে ঘৰে এইবিলাক বিতৰণ কৰিছে তো ইয়াৰ পৰাও এইটো কথা স্পষ্ট যে বিজেপি তেওঁলোকে ৰাইজে যে এবাৰ তেওঁলোকক ভোট নিদিয়ে তেওঁলোকে এই কথাটো গম পাইছে আৰু সেইকাৰণেই ৰাইজক এতিয়া নিৰ্বাচনৰ আগমুহূৰ্তত ভোটৰ আগমুহূৰ্তত ৰাইজক গৈ অৰুণোদয়ৰ প্ৰলোভন দেখুৱাই তেওঁলোকে ভোট ল'ব বিচাৰিছে বিটিচিত পুনৰবাৰ দেখা গৈছে যে ইউপিপিএলৰ নেতাই আজি মানে পইচা গাৰ ওপৰত লৈ পেলাই তেনেকুৱা এটা ফটো ভাইৰেল হৈছে কি ক'ব নাই এইটোতো টকাৰ বিজেপিটো আৰু টকাৰেই খেলা তেওঁলোকেতো গোটেই গণতন্ত্ৰ আজি তেওঁলোকে এখন বজাৰ কৰিব বিচাৰিছে গণতন্ত্ৰ তেওঁলোকে কিনি ল'ব খুজিছে সকলো মানুহক তেওঁলোকে কিনি ল'ব খুজিছে আজি তেওঁলোকে নিজেই কয় যে জিৰ' সহনশীলতা মোদীয়ে কয় ন খাওঁগা ন খানে দুংগা কিন্তু আজি বিজেপিৰ নেতাবিলাকৰ ঘৰত আজি এনেকুৱাকৈ বস্তাই টকা ওলোৱা কথাটোৱে এইটোৱে প্ৰমাণ কৰিছে যে জনসাধাৰণৰ ইউপিপিএল হ'লেও বিজেপিয়ে তেওঁলোকে বিজেপিৰ ছত্ৰছায়াতে ইমানখিনি সাহস পাইছে গতিকে তেওঁলোকে ইয়াত যে লুটিছে জনসাধাৰণক যে তেওঁলোকে লুটিছে চাৰিওপিনৰ পৰা এই টকাবিলাক লুটি নিয়া টকা তাৰ বাহিৰে অন্য একো নহয়